নমস্কাৰ সদাৰ ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰবেদসকল আপুনি সেন্সাস কৰিবলৈ যাওঁতে যদি বিদ্যালয় গৃহ পায়, দোকান পায়, চিকিৎসালয় পায়, সাব চেণ্টাৰ পায়, ডাকঘৰ পায়, মন্দিৰ পায়, মছজিদ পায়, গীৰ্জা পায়, এনেকুৱা ধৰণৰ আৰু যদি আন তেনেকুৱা ধৰণৰ এই কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান পায়, সেইবিলাকত বিল্ডিং নাম্বাৰ দিবনে নিদিয়ে আৰু বিল্ডিং নাম্বাৰটো দিলে কেনেকুৱা ধৰণে এই বিল্ডিং নাম্বাৰটো দিব, লগতে সেন্সাস হাউস নাম্বাৰ সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ কি হ'ব, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ডিটেইলছ সেই কথাখিনি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। ছাৰবেদসকল আমাৰ লোকপিয়লক ইতিমধ্যে আপোনালোকে জানে দুটা পাৰ্টত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে হাউস লিষ্টিং আৰু দ্বিতীয়টো হৈছে আমাৰ জনসংখ্যা অৰ্থাৎ পপুলেশ্যন ইনুমাৰেশ্যন। এই প্ৰথম পৰ্যায়ত আমি যিমান ঘৰ আছে সকলোবিলাক ঘৰ গণনা কৰি তাত নাম্বাৰিং কৰিব লাগিব। গতিকে আপোনাৰ মছজিদ, মন্দিৰ, গীৰ্জা, চিকিৎসালয়, ডিচি অফিচ বা আন যিমানবিলাক অফিচ আছে, বিদ্যালয়, অংগনবাদী কেন্দ্ৰ, কলেজ, ডাকঘৰ, সকলোবিলাকৰে আপুনি কি কৰিব লাগিব, সেন্সাস কৰিব লাগিব। এতিয়া আমাৰ সেন্সাস কৰোঁতে আমাৰ দুটা পৰ্যায় হয়। যদি সেই বিল্ডিংটো আৱাসিক প্ৰতিষ্ঠান হয় তেতিয়াহ'লে তাৰ সেন্সাসটো বেলেগ ধৰণে হয়, আৰু সেইটো যদি অনা আৱাসিক হয় অৰ্থাৎ আমাৰ এই বেলেগ বেলেগ কামত ব্যৱহাৰ হয় তেতিয়াহ'লে তাৰ সেন্সাসটো বেলেগ ধৰণে হয়। উদাহৰণস্বৰূপে ধৰা হ'ল আমাৰ এটা পৰিয়াল, আপুনি এটা প্ৰিমাইচেছত সোমাই গ'ল, তাত এটা পৰিয়াল পালে, তাত জনসাধাৰণ বসবাস কৰে, সেইটো হ'ল আৱাসিক পৰিয়াল। এতিয়া আৱাসিক ক্ষেত্ৰত বা পৰিয়ালৰ ক্ষেত্ৰত, আৱাসিকৰ ক্ষেত্ৰত নহয়, পৰিয়ালক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে: সাধাৰণ পৰিয়াল, প্ৰতিষ্ঠান পৰিয়াল আৰু গৃহহীন পৰিয়াল। ইয়াক লৈ আমি ইতিমধ্যে ভিডিঅ' প্ৰস্তুত কৰিছোঁ, আপুনি এই ভিডিঅ'টো চাব, এই ভিডিঅ'টোত সেই কথাখিনি ডিটেইলছ কোৱা হৈছে। এতিয়া যদি আপুনি বিদ্যালয় এখন আপোনাৰ HLBত আছে, চিকিৎসালয় আছে বা আন মই অকণমান আগতে যিবিলাক প্ৰতিষ্ঠানৰ নাম ক'লোঁ, তেনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান যদি আছে, সেই সকলোৰে কি কৰিব লাগিব, আমি বিল্ডিং নাম্বাৰ আৰু সেন্সাস হাউস নাম্বাৰ দিব লাগিব। কাৰণ আপোনালোক নিশ্চয় জানে এখন ঘৰে নহয়, এটা বিল্ডিঙত কি পাব, এটা বিল্ডিং নাম্বাৰ পাব আৰু সেন্সাস হাউস নাম্বাৰ এটা পাব, সেইটো বাধ্যতামূলক। অৰ্থাৎ যদি এটা বিল্ডিং আছে সি বিল্ডিং নাম্বাৰটো পাবই আৰু লগতে সি এটা সেন্সাস হাউস নাম্বাৰ পাব, আৰু এটা বিল্ডিঙে 10টা 20টালৈকে সেন্সাস হাউস নাম্বাৰ পাব পাৰে। এতিয়া ধৰা হ'ল বিদ্যালয়খনৰ কথা যদি ক'বৰ কাৰণে যাওঁ, তেতিয়াহ'লে বিদ্যালয়খনে কি পাব, এটা বিল্ডিং নাম্বাৰ প্ৰথমতে পাব। আৰু লগতে যদি সেই বিদ্যালয়খনত আৱাসিক কোৱাৰ্টাৰ আছে, কিবা কাৰণত যদি এই 4th গ্ৰেড থকা কোৱাৰ্টাৰ আছে বা এনেকুৱা ধৰণৰ যদি কোৱাৰ্টাৰ আছে, তেতিয়াহ'লে সি আৰু এটা সেন্সাস হাউস পাব। বিদ্যালয়খনে বিল্ডিং নাম্বাৰটো পালে, বিল্ডিং নাম্বাৰটো পোৱাৰ পিছত এটা বিদ্যালয়খনে সেন্সাস হাউস নাম্বাৰ পালে, তাৰপিছত সেই প্ৰিমাইচেছতে চৌহদতে যদি আন মানে আৱাসিক প্ৰতিষ্ঠান আছে, মানে আৱাসিক বাসস্থান আছে, ধৰা হ'ল তাত কোন থাকে, 4th গ্ৰেডজন থাকে বা তাত কেৰাণীজন থাকে বা প্ৰধান শিক্ষকৰে তাত কোৱাৰ্টাৰ আছে বা শিক্ষয়িত্ৰীসকলৰ কোৱাৰ্টাৰ আছে, তেতিয়াহ'লে প্ৰতিটো কোৱাৰ্টাৰে এক্সট্ৰাকৈ কি পাব, তেওঁলোকে সেন্সাস হাউস নাম্বাৰ পাব। এতিয়া মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰ এইবিলাকৰ ক্ষেত্ৰত কি পাব, একোটা বিল্ডিং নাম্বাৰ পাব। বিল্ডিং নাম্বাৰটো পোৱাৰ সমসাময়িকভাৱে সেই প্ৰতিটো প্ৰতিষ্ঠানে একোটা সেন্সাস হাউস নাম্বাৰ পাব। আমি সকলোৱে জানো দুটা মিনিমাম পায়ে, বিল্ডিং নাম্বাৰ এটা পায়, সেন্সাস হাউস নাম্বাৰ এটা পায়। তাৰপিছত যদি আহিল আপোনাৰ দোকান, অৰ্থাৎ দোকানটো কেতিয়াবা কি হয়, কেতিয়াবা কিছুমান দোকান ঘৰৰ লগতে থাকে আৰু কিছুমান দোকান অকল এক্সট্ৰা কৰি থাকে, তাৰ কাৰণে বেলেগ অপশ্যন আছে। এতিয়া আপোনালোকৰ দোকানৰ কথাটো মন কৰক। ধৰা হ'ল কেতিয়াবা কি হয়, দোকান দুই প্ৰকাৰে ব্যৱহাৰ হয়। আমাৰ এইটো ঘৰটোৰ লগতে পিছফালে ঘৰ, আগফালে দোকান, আৰু কেতিয়াবা দোকান পৃথককৈ থাকে, তাৰ সেন্সাসটো কি হ'ব, বেলেগ ধৰণে হ'ব। গতিকে তেনেকুৱা ধৰণে আপোনাৰ আন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰো কি হ'ব, নিৰ্দিষ্ট পদ্ধতিত হ'ব। আপোনাৰ যিটো এই HLO এপ্লিকেশ্যনৰ প্ৰথম যিটো অপশ্যন, প্ৰথম অপশ্যনটোত কি হয়, আমি ডাটা এণ্ট্ৰি কৰিব পাৰোঁ, নিউ ডাটা এণ্ট্ৰি। আৰু আমাৰ HLO এপ্লিকেশ্যনত কি আছে, আমাৰ 6টা অপশ্যন আছে। প্ৰথম খোলাৰ লগে লগে HLO এপ্লিকেশ্যনটো আমি 6টা অপশ্যন পাম।
এই 6টা অপশ্যনৰ কথা যদি আমি ভালদৰে নাজানো পৰৱৰ্তী পৰ্যায়ত আমাৰ অসুবিধা হ'ব গতিকে এই 6টা অপশ্যনৰ বিষয়ে ইতিমধ্যে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ইয়াত আপোনালোকে সেইটো ভিডিঅ' চাওক ডিটেইলছ ক'বৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ সিং কি হয় এডিট অলৰেডি সিং ডাটা কি হয় বা এই ভিউ সামাৰি কি হয় অল আমি ক'বৰ কাৰণে চেষ্টা কৰিছোঁ এই ভিডিঅ' আপুনি এবাৰ চাব এতিয়া তাত যেতিয়া ক্লিক কৰিব প্ৰথম অপশ্যনটো যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি প্ৰথম তিনিটা প্ৰশ্ন হ'ল আমাৰ কি হয় লাইন নাম্বাৰ বিল্ডিং নাম্বাৰ আৰু সেন্সাস হাউস নাম্বাৰ এই তিনিটা দিলে এই তিনিটা দিয়াৰ পিছত আপুনি কি দিব লাগে আপোনাৰ এই সেই বিল্ডিংটোৰ মজিয়াখন কেনেকুৱা 4 নম্বৰ প্ৰশ্ন সেই বিল্ডিংটোৰ এই বেৰাখন কেনেকুৱা 5 নম্বৰ প্ৰশ্ন সেই বিল্ডিংটোৰ আপোনাৰ এই চালিখন কেনেকুৱা 6 নম্বৰ প্ৰশ্ন এটা 7 নম্বৰ যেটো প্ৰশ্ন 7 নম্বৰ প্ৰশ্নত আপুনি এই তথ্যখিনি ভৰাব লাগিব যদি আবাসিক হয় 7 নম্বৰ প্ৰশ্নত যদি তুমি আপুনি ৰেসিডেন্সিয়াল আবাসিক বুলি দিলে আপুনি একেবাৰে লাষ্টৰ 33 নম্বৰ প্ৰশ্নলৈকে যাব লাগিব আৰু তাত যদি আপুনি অনা আবাসিক দিলে বা বেলেগ অপচন বিলাক দিলে তেতিয়া হলে আপুনি কি ক'ব 7 নম্বৰ পইণ্টতে আপোনাৰ শেষ হৈ যাব কোৱেশ্যনটোতে শেষ হৈ যাব আৰু একেবাৰে 7 নম্বৰ প্ৰশ্নৰ পৰা একেবাৰে জাম কৰি লাষ্টৰ কনফাৰ্ম পেজলৈকে যাব আহকচোন এই বস্তুটো এবাৰ চাই ল'বৰ কাৰণে চেষ্টা কৰো যে কোন কেইটা আমাৰ 7 নম্বৰ পইণ্টতে শেষ হ'ব সাৰ্ভেদসকল আপোনালোকে যেতিয়া 7 নম্বৰ অপচনটো পাবগৈ 7 নম্বৰ অপচনটোত আপোনালোকে কি সুধিব আপোনালোকক a certain use of census house অৰ্থাৎ সেই ঘৰটো কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সেই কথাটো সুধিব এতিয়া চাওক প্ৰথমটো হ'ল ৰেসিডেন্স মানে হৈছে আবাসিক অঞ্চল বা এই বাসগৃহ আৰু তেনেকুৱা ধৰণৰ গতিকে তাত মানুহ বসবাস কৰে নে নকৰে যদি 1 নম্বৰ অপচনটো দিয়ে তেতিয়া হলে আপুনি 33টা প্ৰশ্ন ফিল আপ কৰিব লাগিব 2 নম্বৰটো হ'ল ৰেসিডেন্স কাম আদাৰ ইউজ এই যে আমি কলো একফালে জনসাধাৰণ বসবাস কৰে আনফালে দোকান একফালে জনসাধাৰণ বসবাস কৰে আনফালে গুদাম এনেকুৱা ধৰণৰ যিবিলাক থাকিব সেই অপচনটো ইয়াতে দিব লাগিব আৰু এই অপচনটো দিলেও আপোনালোকে এই আটাইকেইটা প্ৰশ্নৰ উত্তৰ দিব লাগিব তাৰ পিছত চাওক তাৰ পিছত 3 নম্বৰ যেটো আছে 3 নম্বৰটো হৈছে সব অফিস যিমান বিলাক অফিস আছে যিমান বিলাক দোকান আছে তাত আপোনালোকে এই অপচনটোত ক্লিক কৰিব লাগিব 4 নম্বৰ অপচনটো চাওক স্কুল কলেজ এটা আমাৰ HLB যদি স্কুল কলেজ থাকে এই অপচনটোত ক্লিক কৰিব লাগিব তাৰ পিছত হোটেল লজ গেষ্ট হাউস এনেকুৱা ধৰণৰ যিবিলাক থাকে হেবিলাক কি কৰিব লাগিব ইয়াত ক্লিক কৰিব লাগিব কিন্তু চাওক এই অপচনটোত ক্লিক কৰাৰ লগে লগে এটো হ'ব এই আমাৰ যি পৰিয়ালৰ ধাৰণাটো আছিল তিনি ধৰণৰ পৰিয়াল থকা বুলি কৈছিলো এটো হ'ব আপোনাৰ প্ৰতিষ্ঠান পৰিয়াল এই হোটেল লজ গেষ্ট হাউস এবিলাক হ'ব প্ৰতিষ্ঠান পৰিয়াল আৰু ইয়াত যদি আপোনাৰ ৰেজিষ্ট্ৰেচন থাকে সেই হোটেলখনৰ লজটোৰ গেষ্ট হাউসৰ যদি ৰেজিষ্ট্ৰেচন থাকে তেতিয়া হলে হি হ'ব প্ৰতিষ্ঠান পৰিয়াল আৰু যদি ৰেজিষ্ট্ৰেচন নাথাকে তেতিয়া হ'ব সাধাৰণ পৰিয়াল আমি ইয়াৰ আগৰ ভিডিঅ'ত এই কথাটো কৈছো তাৰ পিছত হস্পিটেল ডিসপেন্সাৰী তাতে হলে আপোনালোকে 6 নম্বৰ অপচনটোত ক্লিক কৰিব লাগিব তাৰ পিছত ফ্যাক্টৰী ওয়ার্কশপ ওয়ার্কশিট আমাৰ বিভিন্ন ধৰণৰ এই ফ্যাক্টৰী থাকে এই ওয়ার্কশপ থাকে বা আপোনাৰ এই আমাৰ ওয়ার্কশিট থাকিব পাৰে তেতিয়া হলে আপোনালোকে কি কৰিব লাগিব 7 নম্বৰ অপচনটোত ক্লিক কৰিব লাগিব তাৰ পিছত 8 নম্বৰ যেটো অপচন প্লেস অফ ওয়ার্শিপ মানে হৈছে আপোনাৰ ধৰ্মীয় অনুষ্ঠান ইয়াত আপোনাৰ কি পৰিব মন্দিৰ মছজিদ গিৰ্জা গুৰুদ্বাৰ বৌদ্ধ মন্দিৰ এই আটাই বিলাক ইয়াত পৰিব আদাৰ নন ৰেসিডেন্সিয়েল ইউজ ইয়াৰ উপৰিও যদি সেই ঘৰটো এই ওপৰত উল্লেখ কৰা বিলাকক বাদেও যদি বেলেগ কিবা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় তেতিয়া হলে হেতু হ'ব আৰু একেবাৰে 10 নম্বৰটো দিয়া হৈছে ভেকেন্টৰ বিষয়ে আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম এতিয়া ইয়াত এটা কথা আছে আপোনালোকৰ যেটো প্ৰথম অপচন ৰেসিডেন্স দিয়াৰ লগে লগে আপুনি ইয়াতে একো ধৰণৰ নোট লিখিব নালাগে ৰেসিডেন্স কাম আদাৰ ইউজ এই অপচনটো দিয়াৰ লগে লগেও আপোনালোকে একো ইয়াতে কি কৰিব নালাগে তেনেকুৱা ধৰণৰ বিশেষ কথা নাই কিন্তু তাৰ পৰিৱৰ্তে সব স্কুল কলেজ হোষ্টেলটো নালাগে এই হস্পিটেল ফ্যাক্টৰী ওয়ার্কশিপ এই মানে ফ্যাক্টৰী ওয়ার্কশপ ওয়ার্কশিট প্লেস অফ ওয়ার্কশিপ আদাৰ নন ৰেসিডেন্সিয়েল ইউজ আৰু ভেকেন্ট এই পইণ্ট কিটা হলে তলত এটা আপুনি নোট লিখিব লাগিব যে সেই মানে সেন্সাস হাউসটো পার্টিকুলার কিহৰ কাৰণে ব্যৱহাৰ কৰা ধৰা হল আমি ধৰিছো 8 নম্বৰটো প্লেস অফ ওয়ার্কশিপ যদি এটা মন্দিৰ আছে তেতিয়া হলে আপুনি তলত লিখিব লাগিব শনি মন্দিৰ দুৰ্গা মন্দিৰ বিষ্ণু মন্দিৰ কি মন্দিৰ হয়
সেই কথাটো আপুনি লিখিব লাগিব গতিকে এনেকুৱা ধৰণে আপুনি লিখিব আৰু প্ৰতিটোতে আপুনি কি দিব লাগিব সেন্সাস হাউস নাম্বাৰ আৰু বিল্ডিং নাম্বাৰ দিব লাগিব ছাৰ বাইদেউসকল ভিডিঅ'টো যিমান পাৰে আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ আৰু আমাৰ ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবৰ কাৰণে আমাৰ নলিনীকান্ত ডেকা পেজ আৰু নলিনীকান্ত ডেকা ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব